Hello friends, মোৰ ইউটিউবাৰ ছাবস্ক্ৰাইবাৰসকল আজি কেম্পৰ পৰা কামৰ পৰা অলপ জলদি ছুটি কৰিলোঁ তো মই লাষ্ট পইণ্টটো এতিয়ালৈকে চোৱাই নাই লাষ্ট পইণ্টটো আছে চাৰে ভিলেজত চাৰে ভিলেজৰ ফালে গৈ আছোঁ 8 কিলোমিটাৰ ৰাস্তা হয় তাত অলপ মাৰ্কেটটো আছে বজাৰ চজাৰো কিবা কিবি অলপ কিনিব আছে বিস্কিট চিস্কিট একো নাইকিয়া হৈ আছে খাবৰ কাৰণে এইটো ৰোড হৈছে আপোনালোকক জনাই দিওঁ যে এইটো ৰোড আমাৰ নাগালেণ্ডৰ ৰাজধানী কোহিমা যোৱা ৰোড নহয় এইটো হৈছে আমাৰ টুইংচাং যোৱা ৰোড হয় টুইংচাং মেইন টাউন আছে এফালে আগলৈ গ'লে টুইংচাং বুলি টাউন এটা পায় তাৰপিছত আমি চাগে মণিপুৰ বৰ্ডাৰ পাম নি তেনেহ'লে গৈ থাকোঁ আৰু আপোনালোকে উপভোগ কৰি থাকক চাৰে ভিলেজৰ ৰাস্তা নিজৰ ছাইডত থাকক আৰু যিমান পাৰে সিমান স্পীড লিমিটত থাকক যাতে আপুনি যিকোনো পৰিস্থিতিত বাইকখন ৰখাই দিব পাৰে আৰু টাৰ্ণিংটোতো জানেই পাহাৰীয়া টাৰ্ণিং এনেও আপোনালোকে আগলৈ একো দেখাই নাপায় টাৰ্ণিংটো যেতিয়া আহিব তেতিয়া ইন দ্য মেইন টাইম মানে একদম লাষ্ট টাইমত আপোনালোকে টাৰ্ণিংটো আগফালে কি আহি আছে তাক দেখাব তো গতিকে এটা লিমিট স্পীডত থাকক কাৰণ পাহাৰৰ পৰা ডাইৰেক্ট পৰিলেতো আপোনালোকে জানে আৰু ইয়াৰ পৰা পৰিলে মানে আপোনাৰ প্ৰায় 300-400 ফুট তলত পৰিবগৈ চাগে তাতকৈ বেছি হ'লেও কম নহয় নাগালেণ্ড এইখন হৈছে ৰিজনেল টেক্সি এইবিলাক চব টুইংচাঙৰ পৰা আহি আছে আৰু মুককচং হ'ব লাষ্ট পইণ্ট এইবিলাকৰ টুইংচাঙৰ পৰা মুককচং 60 কিমান কিলোমিটাৰ হয় আৰু কোহিমালৈ 169 কিলোমিটাৰ চাৰে ভিলেজৰ বহুত আপত আছে আমি বহুত তলত আছোঁ মানে বহুত ডাউনত আছোঁ আৰু আমি মাজত আছোঁ ক'বলৈ গ'লে সেইটো হৈছে মুককচঙৰ পাহাৰ আৰু এইটো চাৰে পাহাৰ এইটো তলত ৰাস্তাটো আমাৰ ইয়াতে কেম্প চাইটটো আছে অলপ টিংকেইটা জিলিকিছে টিংপাতকেইটা তো বেছি ইফালে সিফালে চাই যাব ভয় লাগে পটকৈ টাৰ্ণিংকেইটা পাই যায়হি তো পাহাৰত ৰখি পিনে লাগিলে আপোনালোকে ভিডিঅ' বনাব নতুবা আপোনালোকে কিবা যদি ফোনো কৰিব থাকে তেতিয়া ৰখি পিনে কৰিব বিশেষকৈ পাহাৰত আপোনালোকে ইফালে সিফালে লোকেশ্যনবিলাক মানে দৃশ্যবিলাক উপভোগ কৰি গ'লে ইফালে পটকৈ কেতিয়া টাৰ্ণিং এটা পাই যাবহি আপোনালোকে ধৰিবই নোৱাৰিব তো সদায় সাৱধানে থকা ভাল যিহেতু আমাৰ এইবিলাক জেগা আমাৰ কাৰণে নতুন ন তো আমি পাই গ'লোঁ চাৰে টাউন ৱেলকাম টু চাৰে টাউন